থাইলেণ্ডত এয়াৰ ইণ্ডিয়াৰ বিমানৰ জৰুৰী অৱতৰণ বোমাতংকৰ বাবে জৰুৰী অৱতৰণ কৰিছে বিমানখনে 156 জন যাত্ৰী আছিল এইখন বিমানত থাইলেণ্ডৰ পৰা দিল্লী অভিমুখী আছিল AI 379 বিমানখন আৰু এই সন্দৰ্ভত আমি বিতং তথ্য জানিবৰ বাবে ফোন লাইনত আমাৰ সৈতে সংযোজিত হৈ আছে ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ ইতিমধ্যে আমি সেই ব্ৰেকিং নিউজটো দৰ্শকসকলক জনাইছো সবিশেষ তথ্য কি আছে আপোনাৰ হাতত সমীৰণ কিছু সময় পূৰ্বে এটা খবৰ আহিছে থাইলেণ্ডৰ পৰা আৰু তাত কোৱা হৈছে যে এয়াৰ ইণ্ডিয়াৰ এখন ফ্লাইট যিখন ফ্লাইট ফুকেটৰ পৰা দিল্লী অভিমুখে ৰাওনা হৈছিলে 156 গৰাকী যাত্ৰী আছিলে আৰু এয়াৰ ইণ্ডিয়াৰ AI 379 সিৰিজৰ এইখন ফ্লাইট আছিলে আৰু যেতিয়া সেই দেশখনৰ সময়মতে 9:30 এই বিমানখনে যাত্ৰা আৰম্ভ কৰিছিলে ফুকেটৰ পৰা দিল্লী অভিমুখে আৰু তেতিয়াই বোমাতংক এটা থ্ৰেট কল পাইছিলে কৰ্তৃপক্ষ যে এই বিমানখনত বোমা থকা বুলি থ্ৰেট কল এটা পাইছিলে আৰু তাৰ পিছতে হাহাকাৰ লাগে আৰু সুৰক্ষাজনিত দিশৰ প্ৰতি লক্ষ্য ৰাখি যেহেতু ফ্লাইটখনে উৰণ টেক অফ কৰিছিলে আৰু কিছু দূৰ আহিছিলে অহাৰ পিছতে এই কলটো পাইছিলে কোনোবাই ফোন কৰি কৈছিলে যে এয়াৰ ইণ্ডিয়াৰ যিখন বিমান আছে মই আকৌ কৈছো AI 379 বোমা থকা বুলি এটা কল পাইছিলে বিমানবন্দৰ কৰ্তৃপক্ষই আৰু তাৰ পিছতে হাহাকাৰ লাগে আৰু পাইলটে ততালিকে যি এয়াৰ ট্ৰেফিক কণ্ট্ৰল আছিলে ATC লগত যোগাযোগ কৰে আৰু ATC নিৰ্দেশ প্ৰদান কৰে যে বিমানখন ঘূৰাই আনিব লাগে আৰু মাজ আকাশৰ পৰা বিমানখন আকৌ ঘূৰি গৈছে আৰু এই যিখন বিমান আছিলে এই যিখন এয়াৰ ইণ্ডিয়াৰ বিমানখন মই আকৌ কৈছো AI 379 এই বিমানখনত 156 গৰাকী যাত্ৰী আছিল আৰু এই যাত্ৰীসকলক লৈ এই বিমানখনে ফুকেটত পুনৰবাৰ সেফ লেণ্ডিং কৰিছে বুলি আমাৰ হাতলৈ খবৰ আহিছে আৰু এই ঘটনাটোৱে এটা সমগ্ৰ দেশত এতিয়া আকৌ চাঞ্চল্য সৃষ্টি কৰিছে যে যি সময়ত কালি আহমেদাবাদত কালি যিখন বিমান দুৰ্ঘটনা সংঘটিত হ'ল এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ল কি কাৰণত এই বিমান দুৰ্ঘটনা সংঘটিত হৈছে এই কথা কোনো গম পোৱা নাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ মাজতেই এইদৰে এয়াৰ ইণ্ডিয়াৰ এখন ফ্লাইট ফুকেটৰ পৰা দিল্লী অভিমুখে আহি আছিল আৰু সেই ফ্লাইটখনত কোনো দুৰ্বৃত্তই ফোন কৰিছিলে যে বিমানবন্দৰলৈ ফোন কৈছিলে যে এই বিমানখনত বোমা আছে বোমাতংকৰ সৃষ্টি হৈছিল আৰু সেইবাবে এই ফ্লাইটখন ঘূৰাই নিয়া হৈছে এতিয়া সেফ লেণ্ডিং কৰিছে যিসকল যাত্ৰী আছিলে আকৌ কৈছো 156 গৰাকী যাত্ৰী আছিলে আৰু সেই যাত্ৰীসকলক নিৰাপদে বিমানবন্দৰলৈ উভতাই নিবলৈ সক্ষম হৈছে AI 379 বিমানখনে নিশ্চিতভাৱে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো সেয়া আছিল আমাৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ ইতিমধ্যে শেহতীয়া যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈ আছে সমগ্ৰ বিশ্বৰ প্ৰেক্ষাপটত সেইসমূহ বিষয়ও আচলতে আমি তুলনাত্মকভাৱে আলোচনা কৰিছোঁ আৰু যিটো আচলতে খবৰ সেই ব্ৰেকিং নিউজ আমি পুনৰবাৰ আমি জনাব বিচাৰিছোঁ যিহেতু থাইলেণ্ডৰ পৰা দিল্লী অভিমুখী আছিল AI 379 বিমানখন জৰুৰী পুৱা 9:30 ফুকেট বিমানবন্দৰৰ পৰা উৰা মাৰিছিল বিমানখনে আৰু সুৰক্ষা ব্যৱস্থাৰ মাজেৰে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে যাত্ৰীসকলক